Good afternoon everyone. Welcome back to my YouTube channel. আজি দুপৰীয়া মই লাঞ্চত বনালোঁ অলপ মগুৰ দালি আৰু ঢেকীয়া শাক মচুৰ দালিৰ সৈতে অলপ ভাজিলোঁ আৰু শুকান মাছ অলপ আদা নহৰু জলকীয়া দি কেনেকৈ বনালোঁ তাৰে ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভাল লাগিল আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। প্ৰথমে মই মচুৰ দালিখনত তেল পিঁয়াজ নহৰু দি পেলাই অলপ ভাজি ল'লোঁ। তাতে ঢেকীয়া শাকখিনি দি দিলোঁ। খুব ভালকৈ লৰাই ঢেকীয়া শাক আৰু মচুৰ দালিখিনি একেলগে শাকৰ পৰা যিখিনি পানী উঠিব সেইখিনিৰে মচুৰ দালিখিনি সিজি যায়। তাৰ লগতে মই অলপ টাইম ঢাকনা মাৰি শাকখিনি অলপ শুকাব দিয়া হ'ল। তাৰপিছত তাতে সোৱাদ অনুযায়ী নিমখ দি দিলোঁ আৰু এনেকৈ নিমখ দি পেলাই খুব ভালকৈ লৰাই মই ঢাকন মাৰি দিলোঁ আৰু মোৰ ঢেকীয়া শাকৰ লগত মচুৰ দালিৰ ভাজিখন হৈ গ'ল। এনেকৈ খাবলৈ বহুত ভাল লাগে। লগতে মই অলপ শুকান মাছ সৰু সৰু শুকান মাছ মোৱা মাছৰ শুকান মাছ হয় তেল নহৰু পিঁয়াজ আদি দি পেলাই খুব ফ্ৰাই কৰি মিক্সিত মাৰি অলপ চাটনি বনালোঁ। মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে জনাবচোন। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।